ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা এতিয়া জুলাই মাহ নহয় জানো বিগত বৰ্ষৰ দৰে যদি আমাৰ জীৱনটো এবাৰো সৰ্বসাধাৰণ হৈ থাকিলহেঁতেন তেনেহ'লে আমি এই জুলাই মাহতেই গৰম বন্ধ উপভোগ কৰি থাকিলোহেঁতেন আৰু এতিয়া অসমীয়া কি মাহ চলি আছে কোনোবাই জানানে হয় এতিয়া অসমীয়া শাওণ মাহ চলি আছে আৰু এই শাওণ মাহটো শিৱৰ জন্ম মাহ বুলি ধৰা হয় আৰু বহুলোকে এই মাহত ব্ৰত ৰাখি শিৱ পূজা কৰাও দেখা যায় আৰু এই শাওণ মাহৰ পাছতেই কিন্তু আমাৰ অসমীয়াৰ বাবে পবিত্ৰ ভাদ মাহ আহে আৰু এই ভাদ মাহৰ প্ৰত্যেকটো দিনেই আমাৰ নামঘৰসমূহত শ্ৰৱণ কীৰ্তন কৰা হয় আৰু মহাপুৰুষ কেইজনাৰ তিথিও এই মাহতে পালন কৰা হয় তোমালোকে সকলোৱে হয়তো প্ৰত্যেক দিনাই নহলেও মাজে সময়ে নামঘৰলৈ যোৱা তোমালোকৰ মনত বাৰু তেতিয়া এটা প্ৰশ্ন নহয়নে যে অসমতনো এই নামঘৰসমূহ প্ৰথমে কোনে প্ৰতিষ্ঠা কৰিছিল মই কৈছোঁ শুনা অসমত পোনপ্ৰথমে নামঘৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে হয়তো তোমালোকে কিছু কথা পঢ়িছা মহাপুৰুষজনৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দৰ নগাঁৱৰ আলিপুখুৰী নামে ঠাইত যি সময়ত তেওঁ অসমত জন্মগ্ৰহণ কৰিছিল সেই সময়ত অসমীয়া সমাজখনত বিভিন্ন জাতিভেদ প্ৰথা তথা ধৰ্মৰ নামত বিভিন্ন বেমেজালিৰে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এই মহাপুৰুষজনাই তেওঁৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰেৰে অসমীয়া লোকক একেডাল এনাজৰীৰে বান্ধিবৰ বাবে চেষ্টা কৰিছিল তোমালোকে শংকৰদেৱৰ জীৱনী পঢ়িলে বিভিন্ন জ্ঞানমূলক কথা জানিব পাৰিবা তেনেহ'লে আহাচোন আজি আমি কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে শংকৰদেৱৰ গুণানুকীৰ্তন কৰি লিখা এটা কবিতা পঢ়োঁ কবিতাটিৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ পিছে কবিতাটিলৈ যোৱাৰ আগতে আমি কবিজনাৰ বিষয়ে কিছু কথা জানি লওঁ আহা কবিতাৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ কবি যতীন্দ্ৰনাথ দুৱৰা কবি পৰিচয় জন্ম 1892 চন মৃত্যু 1964 চন সাহিত্য চৰ্চা অসমীয়া বাহী আলোচনীৰ মাধ্যমেৰে আত্মপ্ৰকাশ কৰা কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ উমৰ-তীৰ্থ আপোন সুৰ বনফুল মিলনৰ সুৰ মৰমৰ সুৰ আদি উল্লেখযোগ্য কবিতা পুথি 1952 চনত তেওঁ বনফুল নামৰ কবিতা পুথিখনৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ গদ্য পুথিখন হ'ল কথা কবিতা তেওঁক অসমীয়া সাহিত্য জগতত বনফুলৰ কবি বুলিও জনা যায় দুই এটা কবিতাৰ বাহিৰে কবি যতীন্দ্ৰনাথ দুৱৰাৰ বেছিভাগ কবিতাতে মানৱ জীৱনৰ চিৰন্তন দুখ আৰু বেদনাৰ প্ৰতিফলন ঘটা দেখা যায় এতিয়া আহাচোন আমি কবিতাটোত থকা কেইটামান কঠিন শব্দৰ অৰ্থ চাই লওঁ ধ্যানমগ্ন তন্ময় বা সমাহিত মন্দাকিনী গংগা নদী কানন বাগিচা মৰত পৃথিৱী ঝংকাৰ শব্দ বা মাত যোগী তপস্বী গৰিমা যশস্যা ছাত্ৰ ছাত্ৰীসকল আমি কবি যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে ইতিমধ্যে জানিলোঁ এতিয়া আহাচোন কবিজনাইনো কবিতাটিত শ্ৰীমন্ত শংকৰদেৱক কেনেদৰে গুণানুকীৰ্তন কৰিছে আমি তাক চাওঁ মই কবিতাটি পঢ়ি তোমালোকক কৈ যাম তোমালোকে মন দিবা কবিতাৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ কবি যতীন্দ্ৰনাথ দুৱৰা কুন্দুৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি তপপুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি নিৰলে পজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত কবিয়ে শংকৰদেৱৰ বিষয়ে কৈছে যে শংকৰদেৱ যেন এজন কোনোবা অতীতৰ ধ্যান কৰি থকা এজন তপস্বী তেওঁ জ্ঞানৰ পোহৰেৰে যেন গোটেই অসম ভূমি পবিত্ৰ কৰি তুলিলে আৰু তেওঁৰ ধৰ্মৰ বাণীৰে যেন পৃথিৱীলৈ স্বৰ্গৰ বাতৰিহে লৈ আহিলে মধুৰ ঝংকাৰ তাৰ গভীৰ সুদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা শংকৰদেৱৰ যি
ধৰ্মীয় বাণী, যি তাৰ উদাৰতা, সেই সকলোখিনি যেন আজিও অসমৰ ঘৰে ঘৰে দেখিবলৈ পোৱা যায়। যিদৰে ভগীৰথে স্বৰ্গৰ পৰা গংগা নদী নমাই আনিছিল, ঠিক একেদৰে শংকৰদেৱেও যেন ধৰ্মৰ বাতৰিৰে সমগ্ৰ অসমলৈ প্ৰেমৰ বতৰাহে নমাই আনিলে। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা, অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱন যাৰ। আৰু তেওঁ শংকৰদেৱৰ বিষয়ে কৈছে যে শংকৰদেৱ, তুমি আমাক ভাষা দিলা, ধৰ্ম দিলা, যেন অসমখনক তুমি জীৱন দানহে কৰিলা। তোমাৰ গোটেই জীৱনটো যেন অসমৰ সমগ্ৰ অসমখনৰ ঠায়ে ঠায়ে যেন বিয়পি আছে। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। কৈছে যে অসমৰ ৰীতি নীতি, অসমৰ মানুহৰ আচাৰ আচৰণ, পৰম্পৰা, এই সকলোতে যেন তুমিয়েই জীয়াই আছা। তোমাৰ গৰিমা যেন আজিও অসমৰ মানুহে নিজৰ হৃদয়ত সাঁচি থৈছে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলাই মালাধাৰী, ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সৰু ভৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। কবিয়ে পুনৰ কৈছে যে বেদ উপনিষদ আদিৰ দৰে ধৰ্মীয় পুথিসমূহৰ পৰা যিবোৰ সহজ সহজ উপদেশ, সৎ কথা, সেইবোৰ তুমি বাছি বাছি আনিলা আৰু সৰ্বসাধাৰণ মানুহৰ মাজত বিলাই দিলা, যাৰ বাবে মানুহৰ মাজত থকা স্বাৰ্থপৰ মনোভাৱ বা যি জাতিভেদ আছিলে, সেই সকলোখিনি আঁতৰাই তুমি যেন তেওঁলোকক নকৈ আদৰি ল'লা। জ্ঞানী ভক্ত কৰ্মবীৰ, অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। তুমি অসমৰ বাবে জ্ঞানী ভক্ত তথা তুমি অসমৰ কৰ্মবীৰ। অশেষ যত্ন কৰি তুমি অসমখনক যেন নতুনকৈ সজালা। আৰু তুমি অসমখনক যি সাজেৰে সজালা, সেই সাজ পিন্ধিয়েই অসমে যেন আজিও গোটেই বিশ্ব দৰবাৰত নিজৰ চিনাকি দিবলৈ সক্ষম হৈ আছে। তেনেহ'লে এই কবিতাটোৰ যদি আমি মূল ভাৱ লিখিবলৈ যাওঁ, তেনেহ'লে কি লিখিব লাগিব চাওঁচোন আহা। কবিতাৰ মূল ভাৱ। শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটিত কবি যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কলা সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰিছে। কবিয়ে শংকৰদেৱক অতীজৰ ধ্যানত মগ্ন হৈ থকা তপস্বীৰ লগত তুলনা কৰি তেওঁৰ জ্ঞানৰ পোহৰেৰে সমগ্ৰ অসম ভূমিক পবিত্ৰ কৰি তুলিলে বুলি উল্লেখ কৰিছে। ধৰ্মীয় তথা সৰুবৰ ভাৱ আঁতৰাই শংকৰদেৱে যি ধৰ্মীয় বাণী আৰু প্ৰেমৰ সুৰেৰে সকলোকে একেডাল এনাজৰীৰে বান্ধিলে, সেই সুৰ যেন আজিও অসমৰ প্ৰতিঘৰ মানুহৰ মাজতেই দেখা যায়। তেওঁ যেন অসমক দেৱতাৰ দৰে নতুনকৈ সজাই তুলিলে। অসমৰ ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰ আদি সকলোতে যেন মহাপুৰুষজনাৰ জীৱনৰ আদৰ্শ প্ৰতিফলিত হয়। বেদ উপনিষদ আদিৰ পৰা বাছি বাছি সজ তথা মহান বাণীসমূহ সৰ্বসাধাৰণ অসমীয়া ৰাইজৰ মাজত বিলাই দি ধৰ্মৰ একেডাল ডোলেৰে বান্ধি বৰ অসমৰ ভেটি নতুনকৈ গ্ৰহিলে। সেয়েহে শেষত কবিয়ে কৈছে যে মহাপুৰুষজনাৰ আদৰ্শৰে সজ্জিত হৈ অসম ভূমিয়ে যেন আজিও বিশ্ব দৰবাৰত গৌৰৱেৰে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কবিতাটিৰ মূল ভাৱ কেনেদৰে লিখিব লাগে তাক শিকিলোঁ আৰু দেখিলোঁ যে কবিতাটিত কবিয়ে খুব সুন্দৰভাৱে শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন কৰিছে। এতিয়া আহাচোন আমি পাঠটিৰ কেইটামান প্ৰশ্নলৈ যাওঁ। প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্ন, কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? উত্তৰ, কবিয়ে ধ্যানমগ্ন যোগী বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কৈছে। দ্বিতীয় প্ৰশ্ন, কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে?
উত্তৰ কবিয়ে শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য জ্ঞানৰ জ্যোতিৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে। তৃতীয় প্ৰশ্ন, কবি কাননত কি বজোৱাৰ কথা কৈছে? উত্তৰ কবি কাননত বীণা বজোৱাৰ কথা কৈছে। 4 নম্বৰ, মৰতত কোনে কিহৰ বাতৰি আনি দিলে? উত্তৰ মৰতত শ্ৰীমন্ত শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে। 5ম প্ৰশ্ন, কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে? উত্তৰ কবিতাটোত অসমৰ ঘৰে ঘৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা বাজি উঠাৰ কথা কোৱা হৈছে। এতিয়া আহাচোন পাঠটিত সন্নিৱিষ্ট কেইটামান সমাৰ্থক শব্দ চাই লওঁ। পৃথিৱী, পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে মৰত, মৰম, স্নেহ, সন্ন্যাসী, যোগী, অন্তৰ, হৃদয়, বাগিচা, কানন, গংগা, মন্দাকিনী, গৌৰৱ, গৰিমা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এইখিনিৰ লগতে মই তোমালোকলৈ কেইটামান গৃহকৰ্মও লৈ আহিছোঁ। তোমালোকে ঘৰত চেষ্টা কৰিবা। গৃহকৰ্ম। প্ৰথম প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে 10 শাৰী বাক্য লিখা। দ্বিতীয় প্ৰশ্ন, কবি যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ গদ্য পুথিখনৰ নাম কি? তৃতীয় প্ৰশ্ন, কবি যতীন্দ্ৰনাথ দুৱৰাই কেতিয়া কি পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটি পঢ়ি ভাল পালা, নহয় জানো? শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তোমালোকে বিভিন্ন জীৱনীমূলক গ্ৰন্থ পঢ়িবা, লগতে গৃহকৰ্মকেইটা কৰিবা। আৰু আজিলৈ তেনেহ'লে ক্লাছটো ইমানতে সামৰিছোঁ।